চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ ওলাইছে 62টা স্পেলিছ অফিচাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 12 জানুৱাৰী 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পোষ্টকেইটা ওলাইছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা টোটেল পদ হৈছে আপোনালোকৰ 62টা স্পেলিষ্টৰ কাৰণে পদ ওলাইছে স্পেলিছ অফিচাৰৰ কাৰণে পদ ওলাইছে আৰু পদকেইটা হৈছে ইনফৰমেশ্যন টেকন'লজি IT ফালৰ পৰা ওলাইছে আৰু ইয়াৰে আপোনালোকৰ ধৰি দিছে SC কাৰণে আছে 9টা ST কাৰণে আছে 4টা OBC কাৰণে আছে 16টা EWS কাৰণে আছে 4টা আৰু UR কাৰণে আছে 27টা বয়সৰ ক্ষেত্ৰত আপোনালোকৰ ধৰি দিছে যোনটো বয়স আপোনালোকৰ ধৰি দিছে ইয়াত আপোনালোকৰ যেহেতু OBC বা MOBC হলে আপোনালোকে আদাৰ যদি হয় তেতিয়া আপোনালোকে 3 বছৰ বেছি হলেও পাৰিব ধৰি দিয়া বয়সতকৈ আৰু যোনসকলে ST বা ST হয় তেওঁলোকে 5 বছৰ বেছি হলেও পাৰিব আৰু যোনসকল PWD কেণ্ডিডেট হয় তেওঁলোকে 10 বছৰ বেছি হলেও আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াত বেলেগ বেলেগকৈ ধৰি দিয়া আছে এপ্লিকেশ্যন ফিজ আপোনালোকৰ PWBD সকলে দিব নালাগে ST ST সকলে দিব নালাগে জেনেৰেল EWS আৰু OBC সকলে এপ্লিকেশ্যন ফিজ দিব লাগিব 750 টকা প্লাছ GST আৰু ইয়াৰ অনলাইন আবেদন 27 ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে লাষ্ট ডেট হৈছে আপোনালোকৰ 12 জানুৱাৰী যদিহে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে ইয়াৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটটোত গৈ আপোনালোকে বৰ্তমান ইয়াৰ কাৰণে অনলাইনত এপ্লাই কৰিব পাৰিব আৰু যোনসকলে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে 12 জানুৱাৰীৰ আগত এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব 12 জানুৱাৰীৰ পিছত আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰিব আৰু অনলাইন এপ্লাই হোৱা আপোনালোকৰ 4 সপ্তাহৰ পিছতে আপোনালোকৰ ইন্টাৰভিউ হ'ব